ইফালে জটিল ৰোগত আক্ৰান্ত হৈ এক দুৰ্বিষহ জীৱন কটাইছে বজালীৰ নিত্যানন্দ শাক্তিপাৰ গাঁৱৰ মেনকা দাসে। এখন পাণ তামোলৰ দোকান দি জীৱন নিৰ্বাহ কৰি অহা স্বামী উৎপল ৰয়ে পত্নীৰ চিকিৎসাৰ বাবে এতিয়া হাবাথুৰি খাবলগীয়া হৈছে। উচ্চ ৰক্তচাপজনিত কাৰণত উৎপল ৰয়ৰো সোঁহাত আৰু সোঁভৰি বিকল হৈ পৰাত হুইল চেয়াৰতে জীৱন কটাবলগীয়া হৈছে দুমাহ ধৰি। কণমানি দুটি সন্তানৰ সৈতে এমুঠি অন্নৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে পৰিয়ালটোৱে। মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়কলৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে কাটৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে। কোনো সদাশয় লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰিলে বেংক একাউণ্ট নম্বৰ তেওঁলোকে দি দিছে 17561010140076 IFSC NRB 0001756 নম্বৰত আগবঢ়াবৰ বাবে অনুৰোধ জনাইছে পৰিয়ালবৰ্গই অথবা 9957766827 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে। শ্ৰীযুত উৎপল ৰয় আৰু তেখেতৰ পত্নী অসমবাসী ৰাইজক অতি দুখেৰে জনাব বিচাৰিছোঁ যে তেখেতৰ পত্নী এটা জটিল ৰোগত আক্ৰান্ত আৰু তাৰ লগে লগে ভূতৰ ওপৰত দানহ কৰা দি তেখেতৰ স্বামী কেইদিনমান আগতে পেৰালাইচিছত আক্ৰান্ত হৈ বৰ্তমান অতি জটিলভাৱে চলি থাকিব লগা হৈছে, যাৰ ফলত তেখেত আৰু তেখেতৰ সমস্ত পৰিয়াল অতি যন্ত্ৰণাত দিন কটাবলগীয়া হৈছে। আৰ্থিক অৱস্থাই তেখেতসকলক জুৰুলা কৰিছে আৰু অন্য কাৰো পৰা এতিয়ালৈকে তেখেতসকলে সহায় সহযোগিতাও পোৱা নাই। অসম